আগবঢ়াইছে মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড 1 লাখৰ ঘৰ অতিক্ৰম ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 1,01,367 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্ত 24 ঘণ্টা 2,560 জন কৰোনা আক্ৰান্ত চিনাক্ত গুৱাহাটীতে 562 জন আক্ৰান্ত কৰোনাত আক্ৰান্ত শতকৰা হাৰ 6.38%। আজি অৰ্জুন বঁটা গ্ৰহণ কৰিব অসমৰ বক্সাৰ লাভলীনা বুঢ়াগোহাঁয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হ'ব বঁটা প্ৰদান অনুষ্ঠান। অৰ্জুন বঁটা লাভ কৰা অসমৰ ষষ্ঠ গৰাকী খেলুৱৈ লাভলীনা। 15 ছেপ্টেম্বৰৰ পূৰ্বে ৰাজ্যত নুখুলে বিদ্যালয় পাঠদান নহলেও 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক 15 ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহত কৰা হ'ব চেনিটাইজ। মহানগৰীৰ লালুংগাঁৱত নিশা ভয়ংকৰ ডকাইতি গুপ্তা মাৰ্বলছ নামৰ প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীৰ আক্ৰমণ শূন্যলৈ গুলীচালনা কৰি দুৰ্বৃত্তৰ কাহিনীলে নগদ ধন আৰক্ষী তদন্ত আৰম্ভ। মাৰ্চৰ পূৰ্বে 20,000 শিক্ষকে লাভ কৰিব নিযুক্তি কলাক্ষেত্ৰত 5,315 গৰাকী শিক্ষকক স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰি শিক্ষামন্ত্ৰী ঘোষণা নিজে শিক্ষামন্ত্ৰী নহলে কিয় শিক্ষক নিযুক্তি নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য। নিউজ হেডলাইন্স আগবঢ়ালে মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড বাতৰি মাজলৈ আৰু ইতিমধ্যে ৰাজ্যখনত লকডাউনৰ নীতিৰ কিছু সালসলনি ঘটোৱা হৈছে। শনিবৰীয়া লকডাউনৰ পৰা চাকৰিয়ালসকলক দিয়া হৈছে ৰেহাই। শনিবাৰে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ কৰিব পাৰিব চলাফুৰা। কাৰ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হৈছে। শনিবাৰ অৰ্থাৎ আজি সাপ্তাহিক লকডাউনৰ বাবে এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে। ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো শনিবৰীয়া লকডাউনৰ পৰা দিয়া হৈছে ৰেহাই দিয়া হৈছে বেংক সেৱাৰ কৰ্মচাৰী PSU স্বায়ত্তশাসিত অঞ্চলৰ কৰ্মচাৰীকো। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিলে এই নিৰ্দেশনা। আৰু এই মুহূৰ্তত পুনৰ গৈছো আমি আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা কাষলৈ। গুঞ্জন, নতুন কিছু সালসলনি ঘটোৱা হৈছে লকডাউনৰ ক্ষেত্ৰত, গতিকে আপুনি যদি জনায় পুনৰবাৰ দৰ্শকসকলৰ বাবে কি ধৰণৰ সালসলনি থাকিব আজি? হয় ৰশ্মিতা, কালি ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এক জাননী অনুসৰি তাত উল্লেখ কৰা হৈছে যে যি ৱৰ্কিং ছেটাৰডে থাকিব, অৰ্থাৎ আমি জানো যে মই জনতা ভৱনত উপস্থিত আছোঁ আৰু ছেকেণ্ড আৰু ফ'ৰ্থ ছেটাৰডেত সাধাৰণতে বন্ধ থাকে, কিন্তু আজি যিহেতু ফিফথ ছেটাৰডে গতিকে আজি ৱৰ্কিং ছেটাৰডে। আৰু এই ৱৰ্কিং ছেটাৰডে দিনাখন প্ৰথম অৱস্থাত আছিলে যে শনি আৰু দেও এই দুটা দিন লকডাউন ঘোষণা আছিল, কোনো ধৰণৰ মানুহৰ চলা ফিৰা কৰিব নোৱাৰিব এই নিৰ্দেশনা আছিল। কিন্তু শেহতীয়াভাৱে দিয়া এই নতুন নিৰ্দেশনা অনুসৰি আজিৰ দিনটোত অৰ্থাৎ শনিবাৰৰ দিনটোত কোনো ধৰণৰ তেনে নিৰ্দেশনা বা লকডাউনৰ নীতি নিয়ম সেইসকল কৰ্মচাৰীৰ বাবে প্ৰযোজ্য নহ'ব যিসকলে চৰকাৰী বা বেচৰকাৰী বা অট'নমাছ বডিত কৰ্মৰত, যিসকল বেংকৰ সৈতে জড়িত বা যিসকল জৰুৰী সেৱাৰ সৈতে জড়িত, তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকৰ কাম কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। সকলো ধৰণৰ বেংক খুলিব, চৰকাৰী বেচৰকাৰী সকলো ধৰণৰ কাৰ্যালয় খুলিব আৰু তাত অহা যোৱা মানুহে কৰোৱাৰ বাবে কোনো ধৰণৰ অনুমতি ল'ব নালাগে, তেওঁলোকে নিজে আহিব পাৰিব, কাৰ্যালয়ত তেওঁলোকে উপস্থিত হ'ব পাৰিব। কিন্তু তাৰ বাহিৰে এটা মানুহৰ মনত প্ৰশ্ন হৈছে যে এই নিৰ্দেশনাৰ লগে লগে সাধাৰণ লোকৰ প্ৰৱেশতো সকলো ধৰণৰ নিষেধাজ্ঞা উঠি গ'ল নেকি? তেনে মুঠেই নহয়। কোনো কাৰণতে অকাৰণে বাহিৰলৈকে আজিৰ দিনটোত অন্য মানুহ ওলাব নোৱাৰিব, যদিহে তেওঁ জৰুৰী সেৱা বা কোনো অফিচ কাছাৰীৰ সৈতে তেওঁ জড়িত নহয় বা কোনো বিষয়া কৰ্মচাৰী নহয়, তেনেহ'লে তেওঁ বাহিৰলৈকে আহিব নোৱাৰিব। এয়া হৈছে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা। আৰু এই নিৰ্দেশনা অনুসৰি এতিয়া ক'ব পাৰি যে মাত্ৰ এতিয়া দেওবাৰৰ দিনটোতহে লকডাউন বৰ্তমান থাকিব নেকি, নে 31 তাৰিখ যিহেতু সমাগত 31 তাৰিখে আনলক 3 শেষ হ'ব, গতিকে আনলক 4 পৰ্যায়ত কেনেধৰণৰ নতুন নিৰ্দেশনা আহিব সেই সম্পৰ্কে চাবলগীয়া হ'ব। কাৰণ এতিয়া নৈশ কাৰ্ফিউ বৰ্তমান আছে, 5 বজাৰ পৰা 9 বজালৈকে সময় ধাৰ্য কৰি দিয়া হৈছে। তাৰপিছৰ সময়ছোৱা 9 বজাৰ পৰা নিশা 9 বজাৰ পৰা ৰাতিপুৱা 5 বজালৈকে সান্ধ্য আইন বা কাৰ্ফিউ বলবৎ হৈ থাকিব, কোনো চলা ফুৰা কৰিব নোৱাৰিব। কিন্তু দিনৰ ভাগত
আজিৰ দিনটোতো যাতায়াত কৰিব পাৰিব আৰু জনতা ভৱনত মই উপস্থিত আছোঁ। জনতা ভৱনত আমি দেখিছিলোঁ যে শনি আৰু দেওবাৰে ইয়াৰ পূৰ্বে বন্ধ আছিল, কিন্তু আজি কিছু সময় পিছত এতিয়া কৰ্মচাৰীসকল আহিব কাৰ্যালয়লৈকে আৰু এই নতুন নিৰ্দেশনাত এইখিনি কথা কোৱা হৈছে। আৰু এটা কথা কালি কুমাৰ সঞ্জয় কৃষ্ণই কৈছে যে ইতিমধ্যে 95% সকলো শিথিলকৰণ কৰি দিয়া হৈছে, খুলি দিয়া হৈছে। আৰু মই পুনৰ সেই একেখিনি কথাকে দোহাৰিব বিচাৰিম যে বাৰে বাৰে এটা কথাকে কোৱা হৈছে যে সামাজিক দূৰত্ব আৰু মাস্ক যাতে সকলোৱে পৰিধান কৰে, আৰু এই সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰিয়ে যাতে সকলোৱে নিজৰ কাৰ্যালয়লৈকে আহে সেই নিৰ্দেশনা জাৰি কৰিছে। কিন্তু সাধাৰণ লোকৰ যিসকলৰ কোনো অফিচ কাছাৰীৰ সৈতে জড়িত নহয়, যিসমূহ কোনো বেংক বা জৰুৰী সেৱাৰ সৈতে জড়িত নহয়, তেওঁলোকৰ কিন্তু চলা ফিৰাত কোনো ধৰণৰ অনুমতি তেওঁলোকক প্ৰদান কৰা হোৱা নাই। পূৰ্বৰ নিৰ্দেশনা সেইসকলৰ ক্ষেত্ৰত বাহাল থাকিব, কিন্তু কৰ্মচাৰীসকলৰ ক্ষেত্ৰত, বিষয়াসকলৰ ক্ষেত্ৰত সেয়া লাগে চৰকাৰী হওক বেচৰকাৰী হওক অট'নমাছ বডি হওক, এই শনিবাৰৰ দিনটোত শিথিলকৰণ কৰি দিয়া হৈছে বা তেওঁলোকৰ কাৰ্যালয় চলিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে। ৰশ্মিতা। হয়, নিশ্চয়কৈ গুঞ্জন, ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু ইতিমধ্যে গুঞ্জনে জনালে যে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেহে এই নিৰ্দেশনা জাৰি কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে সামাজিক যি দূৰত্ব সেয়া সকলোৱে বৰ্তাই ৰাখিব লাগিব, লগতে মাস্ক পৰিধান কৰিব লাগিব। এইসমূহ নিৰ্দেশনা পূৰ্বৰ পৰা অব্যাহত আছে, কিন্তু আজি কাৰ্যালয় খোলা থাকিব চৰকাৰী কাৰ্যালয়সমূহৰ, আৰু সেই কথা ইতিমধ্যে জনাইছে মুখ্য সচিবগৰাকীয়ে। সমাগত 2021 বিধানসভা নিৰ্বাচন। আগন্তুক নিৰ্বাচনৰ বাবে এতিয়া কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ আশা প্ৰকাশ কৰিছে ছিদ্দিক আহমেদে। সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন। কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছ AIUDFৰ মহাজোঁটৰ পাছতে নতুন উদ্যমেৰে সাজু হৈছে দুয়োটা দল। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ, কংগ্ৰেছ AIUDFৰ মহাজোঁটে গঠন কৰিব পৰৱৰ্তী চৰকাৰ। ভোট বিভাজনৰ বাবেই বিগত নিৰ্বাচনত কংগ্ৰেছ গাদিচ্যুত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। আমাৰ দুটা পাৰ্টিৰ মাজত ভোট বাগাবাগি হোৱাৰ কাৰণে আমি 23টা সিটত হাৰিছিলোঁ। গোটেইটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ সিটৰ সংখ্যা হৈ যায় 62, য'ত 64 সিট হ'লে আমি গভৰ্ণমেণ্ট কৰিব পাৰোঁ, তাতে আমি 62 এনেই হৈ যায়। আৰু ইয়াৰ মাজত আমি দেখিছোঁ কিছু আমাৰ সৰু সৰু পাৰ্টি আছে, সেইসকলক যদি আমি লওঁ তেতিয়াহ'লে আমি নিৰ্ঘাত আমি গভৰ্ণমেণ্ট কৰিব পাৰিম। গতিকে মই ভাবোঁ যে এইবাৰ আমি বিপুল ভোটত আমি জিকিম আৰু আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ব। অন্যান্য দলৰ সৈতে বুজাবুজিৰ বাবেও দুৱাৰ মুকলি ৰখা কংগ্ৰেছ AIUDF মিত্ৰজোঁটে এইবাৰ নতুন সমীকৰণেৰে দখল কৰাৰ পৰিকল্পনা কৰিছে দিছপুৰৰ মছনদ। সংখ্যাৰ গুণাগথাও চলিছে দুয়ো দলৰ ভিতৰ চৰাত। ত্ৰয়োদশ বিধানসভাত বৰাকৰ 15খন আসনৰ আটাইকেইখনতেই বিজয়ী হৈছিল কংগ্ৰেছ AIUDF। কিন্তু 2016ত কংগ্ৰেছ জিকিল মাথো 3খন আসনত। AIUDFৰ আসনৰ সংখ্যা 4খন। মহাজোঁটৰ পাছত এই সংখ্যা 7ৰ পৰা 12লৈ বৃদ্ধি পাব বুলি নিশ্চিত ছিদ্দিক আহমেদ। এইটো গ্ৰেণ্ড এলায়েন্স হৈছে, আমাৰ কিছুমান সিটত এৰা ধৰা আমি কৰিব লাগিব। দুটা পাৰ্টিৰ মাজত জাষ্ট আলোচনাই হৈছে। আমাৰ কিছু সিট আমাৰ যি সকল ইম্পৰ্টেণ্ট মানুহবিলাক হয়তো হাৰিছে, তেওঁলোকৰ পৰা এইটো আমি এৰা ধৰাৰ মাজতে আমি কৰিম। তেওঁলোকক আমি দিব লাগিব, আমাৰ পৰাও তেওঁলোকে ল'ব। তেনেকুৱা এৰা ধৰাৰ মাজতেই আমি এলায়েন্সটো কৰিম। কংগ্ৰেছৰ দৰে আশাবাদী AIUDFও। দলগাঁও সমষ্টিৰ সম্ভাৱ্য AIUDF প্ৰাৰ্থী মুজিবুৰ ৰহমানেও আওৰালে অনুৰূপ ভাষ্য। অসমৰ উন্নয়নটো আপোনাৰ স্থবিৰ হৈ গৈছে, আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থৰ কাৰণে এই চৰকাৰে কাম কৰা নাই, BJP চৰকাৰে কাম কৰা নাই। এইবাৰ মানুহ মোটামুটি অসমৰ মানুহে বুজি পাইছে BJP চৰকাৰ যে অসমৰ কাৰণে, অসমীয়াৰ কাৰণে নহয়, এইটো মানুহে বুজি পাইছে। আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ UDF আৰু আপোনাৰ কংগ্ৰেছ এলায়েন্স মিত্ৰজোঁট যিটো হ'ব আৰু বা অন্যান্য যি মহাজোঁট হ'ব, সেইটোৱে এইবাৰ চৰকাৰ গঠন কৰিব, 2021 চৰকাৰ গঠন কৰিব নিশ্চিত। BJP বিৰোধী ভোট বিভাজন ৰোধৰ বাবে এতিয়া শিবিৰে শিবিৰে কৌশল ৰচনাত ব্যস্ত কংগ্ৰেছ আৰু AIUDF। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট।
বৰ্তমান সুস্থ কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘৰৰ পৰা প্ৰেৰণ কৰা খাদ্য গ্ৰহণ কৰি আছে গগৈয়ে ডায়াবেটিছ ৰোগীৰ বাবে ঘৰৰ খাদ্য খাবলৈ দিয়া হৈছে চিকিৎসকৰ দলে নিয়মিত পৰীক্ষা কৰি আছে গগৈৰ স্বাস্থ্যৰ 2-3 ছেপ্টেম্বৰত পুনৰ স্বাব পৰীক্ষা কৰা হ'ব কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ তাৰ পিছত আশা কৰা মতে সুস্থ হৈ উভতিব পাৰিব ঘৰলৈ জিএমচিএইচৰ অধীক্ষক ডক্টৰ অভিজিত শৰ্মাই জনালে এই কথা Sir, Tarun Gogoi sir, Aju asymptomatic, oxygen saturation 98% আছে, pulse BP সব normal আছে, তেখেতৰ একো symptoms নাই আৰু Aju group of doctors from endocrinology, pulmonary medicine পাইছে তেখেতক আৰু considering his comorbid conditions, he is perfectly normal. এতিয়ালৈকে একো অসুবিধা নাই নাই তেখেতৰ একো অসুবিধা নাই মানে সুস্থভাৱে এতিয়াও আৰামত আছে ময়ো লগ পাইছোঁ ছাৰক আজি তেখেত সুস্থকৈ আছে শুইছে ভালকৈ আৰু মই ভাবোঁ এনেকৈ থাকিলে আমি ৰিপিট চব টেষ্ট 2 বা 3 তাৰিখে কৰি হি উইল বি চেণ্ড বেক হোম আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেনেকুৱা খোৱা এনি হি ইজ নন ডায়েবেটিক সেইকাৰণে ডায়েবেটিক ডায়েট ঘৰৰ পৰা আহি আছে খাইছে আৰু যি বিচাৰিছে ছাৰে আমি চব দিছোঁ মাত্ৰ পুনৰ লৈছোঁ আন এটি বিৰতি উদিছো বাতৰি মাছলৈ লামডিং সমষ্টিৰ বিজেপিৰ বিধায়ক শিবু মিশ্ৰ কৰোনাত আক্ৰান্ত বিধায়ক শিবু মিশ্ৰৰ উপৰিও কৰোনাত আক্ৰান্ত হৈছে লামডিং বিজেপি মণ্ডলৰ সভাপতি দেৱাশিষ গুপ্তা আক্ৰান্ত বিধায়কৰ গাড়ী চালকজনো বৃহস্পতিবাৰে বিধায়কৰ এগৰাকী দেহৰক্ষীও আক্ৰান্ত হৈছিল কৰোনাত লামডিং অসামৰিক স্বাস্থ্য কেন্দ্ৰত কৰোনা টেষ্টত ধৰা পৰিছে বিধায়কজনৰ দেহত কৰোনাৰ অৱস্থিতি এফালে বিধায়কৰ 2 কন্যাসহ পত্নীৰ কোভিড-19 ফলাফল আহিছে নিগেটিভ সম্প্ৰতি ঘৰতে কোৱাৰেণ্টাইন হৈ থাকিব বিধায়কজন পুনৰবাৰ জনাইছো যে লামডিং সমষ্টিৰ বিজেপিৰ বিধায়ক শিবু মিশ্ৰ কৰোনাত আক্ৰান্ত হৈছে বিধায়ক শিবু মিশ্ৰৰ উপৰিও কৰোনাত আক্ৰান্ত হৈছে লামডিং বিজেপি মণ্ডলৰ সভাপতি দেৱাশিষ গুপ্তা আক্ৰান্ত হৈছে বিধায়কগৰাকীৰ গাড়ী চালকজনো বৃহস্পতিবাৰে কৰোৱা টেষ্টৰ ইতিমধ্যে দেহত ধৰা পৰিছে কৰোনা পজিটিভ আৰু ইতিমধ্যেই তেওঁৰ 2 কন্যা সন্তানসহ পত্নীৰ কোভিড-19 ফলাফল আহিছে নিগেটিভ সম্প্ৰতি ঘৰতে কোৱাৰেণ্টাইনত থাকিব বিধায়কজন ফলে পুনৰ কৰোনা পজিটিভ সাংসদ কামাখ্যা প্ৰসাদ তাছা জেএমচিএইচত চিকিৎসাধীন হৈ আছে সাংসদগৰাকী ইতিমধ্যে প্লাজমা থেৰাপিৰ প্ৰদান কৰা হৈছে তাছাক পুনৰবাৰ জনাইছো পুনৰ কৰোনা পজিটিভ সাংসদ হৈছে কামাখ্যা প্ৰসাদ তাছা পুনৰবাৰ তেওঁ দেহত ধৰা পৰিছে কৰোনা পজিটিভ জেএমচিএইচতে ইতিমধ্যে চিকিৎসাধীন হৈ আছে ইতিমধ্যে প্লাজমা থেৰাপিৰ প্ৰদান কৰা হৈছে সাংসদগৰাকী নলবাৰীৰ বিশিষ্ট আঞ্চলিকতাবাদী নেতা অকণ মল্ল বৰুৱাৰ দেহাৱসান শুকুৰবাৰে নিশা নিজ বাসভৱনত ৭৫ বছৰ বয়সত মৃত্যু হয় অকণ মল্ল বৰুৱাৰ অগপৰ নলবাৰী জিলা সমিতিৰ জন্ম লগ্নৰ পৰা দীৰ্ঘদিন সভাপতি আছিল অকণ মল্ল বৰুৱা নলবাৰী পৌৰসভাৰ পৌৰপতিও আছিল অগপ নেতাগৰাকী বিশিষ্ট আঞ্চলিকতাবাদী নেতাগৰাকী দীৰ্ঘদিনে ৰোগাগ্ৰস্ত হৈ আছিল অকণ মল্ল বৰুৱাৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অগপৰ সভাপতি অতুল বৰা অগপ নেতা দিলীপ দাস আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰে শোক প্ৰকাশ কৰিছে এগৰাকী সহযোগী আৰু জন্মলগ্নৰ পৰা অসম গণ পৰিষদ দলৰ নলবাৰী জিলাৰ পৰা বিষয়ববীয়া হৈ থকা অকণ মল্ল বৰুৱা যি আমাৰ মাজত নাই বৰুৱাৰ আকস্মিক মৃত্যুৱে আমাক মৰ্মাহত কৰি তুলিছে তেওঁ বহুদিন অসুস্থতা হৈ আছিল অসুস্থতাত ভুগি আছিলে আৰু তেওঁক আমি খবৰ ল'বলৈ গৈছিলোঁ কিন্তু ইমান সোনকালে আমাৰ মাজৰ পৰা বিদায় ল'ব বুলি আমি অনুভৱ কৰা নাছিলোঁ বা ভবা নাছিলোঁ আজি তেখেতৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ ৰাজ্যত কোনে চাকৰি দিছে শিক্ষকক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক কোনে দিছে স্কুটি উত্তৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষকৰ স্থায়ী নিযুক্তি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিজেই ঘোষণা কৰিলে এই কথা
হিমন্ত অবিহনে অচল ৰাজ্যৰ চৰকাৰী বিভাগ। হিমন্ত নাথাকিলে চৰকাৰী বিভাগত নহয় উন্নয়ন। এয়া আমাৰ কথা নহয়, এই মন্তব্য খুদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰেন্সফাৰ পোষ্টিং আৰম্ভ হয়, সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত থমকি যায়। যদি হিমন্ত বিশ্ব শৰ্মা অল ইন অল, তেন্তে মন্ত্ৰীসভাৰ আনসকল কি অদক্ষ, কৰ্মহীন তথা দায়িত্বজ্ঞানহীন নেকি? শিক্ষা বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্বৰ কাৰ্যকালত শিক্ষাখণ্ডত নিযুক্তি পাইছে 1,50,426 গৰাকী শিক্ষকে। বিপৰীতে 2015-16 আৰু 2018-19 বৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ দায়িত্বত নথকা সময়ত এজনো শিক্ষকে নাপালে নিযুক্তি। তাকে লৈ আক্ষেপ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অনুষ্ঠান নহয়, ব্যক্তিয়েহে কাম কৰে চৰকাৰী বিভাগত। তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই, ব্যক্তিৰ ওপৰত চলি আছে। 16-17ত আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলোঁ। 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলোঁ আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18ত 7,016, ষ্টেট পুলত 12,488, 18-19 এটা বৰ্ষত আমি এজনো নিযুক্তি দিব নোৱাৰিলোঁ। হয়তো 19-20 পাৰ হৈ গ'লহেঁতেন যদি হিউমেন এফৰ্টটো আমি ছুপাৰ হিউমেন এফৰ্টলৈকে ৰিপ্লেচ নকৰিলোহেঁতেন। অৰ্থাৎ হিমন্ত নাথাকিলে স্কুটিৰ ঠাইত চাইকেল, হিমন্ত নাথাকিলেই বন্ধ নিযুক্তি। ইয়াৰ আঁৰত প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ব্যৰ্থতা নে আন কিবা? শুকুৰবাৰে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই প্ৰদান কৰিলে 5,315 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক স্থায়ী নিযুক্তি পত্ৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সহায়ত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। হোজাই পুৰণি বজাৰত শুকুৰবাৰে সংঘটিত হৈছে এক দিন ডকাইতিৰ ঘটনা। ইছলামনগৰৰ ফতেহপুৰ অঞ্চলৰ আলিমুদ্দিন নামৰ লোকজনে হোজাইৰ ষ্টেট বেংকৰ পৰা 4 লাখ টকা সংগ্ৰহ কৰি ঘৰলৈ যোৱাৰ পথতে ষ্টেট বেংকৰ সমীপতে বাইকত অহা 2 দুৰ্বৃত্তই বাট আগুচি ধৰি 4 লাখ টকা ভৰ্তি টকাৰ বেগ মোনালৈ দুৰ্বৃত্তৰ দলটো উঠা হয়। পৰৱৰ্তী সময়ত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে যদিও দুৰ্বৃত্তৰ দলটোৰ কোনো ধৰণৰ সূত্ৰ লাভ কৰিব পৰা নাই। 4 লাখ টকা ক'ৰ পৰা উঠাইছিল? এই আমি বেংকৰ পৰা, ষ্টেট বেংকৰ পৰা ওলাই আহোঁতে মই গাড়ীত যাবলৈ মই গৈ আছোঁ। হঠাৎকৈ এটা বাইক মোৰ সন্মুখত আহি কিনি এই মোৰ বেগটো আছিল, টকা আছিলে বেগত, এইটো ঝাপতকৈ ধৰি কিনি লৈ পলালে। মানে কিমানটা বাইক আহিছিলে? এটাই বাইক আহিছিলে, 2জন মানুহ আছিলে। কি বাইক আছিলে? এইটো আপোনাৰ পালচাৰ বুলি কয়। কালাৰ কি? কালাৰ আছিলে ব্লেক কালাৰ আছিলে। মানুহ কেইজন আছিলে? 2জন আছিলে। মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা শুৱালকুছি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন শুকুৰবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম আৰক্ষীক আধুনিকীকৰণ কৰাৰ লক্ষ্যৰে 2016 চনৰ অসম বিধানসভাৰ বাজেটত নিৰ্ধাৰণ কৰা মৈত্ৰী আঁচনিৰ অধীনত অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগ নিৰ্মাণ কৰা হয়। মুঠ 344খন আৰক্ষী থানা নিৰ্মাণৰ লক্ষ্যৰে আৰম্ভ কৰা আঁচনিৰ অধীনত বৰ্তমানে 73খন থানা নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী সঞ্চালক GP সিং, অসম চৰকাৰৰ আইন উপদেষ্টা শান্তনু ভৰালী আৰু কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক, NR, অসম আৰক্ষীৰ বিভিন্ন বিষয়া। শুৱালকুছি আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন নিৰ্মাণত কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী। মাননীয় সাংবাদিক বন্ধুসকল, মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শুৱালকুছিবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ, কাৰণ আজি এই আৰক্ষী থানাখন
নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ যিখিনি সহযোগিতা তাৰ বাবে সম্ভৱ হৈছে আপোনালোকে জানে মৈত্ৰী আঁচনিৰ যোগেদি অসম পুলিচক অসমৰ ৰাইজৰ বন্ধু হিচাপে গঢ় দিয়াৰ মানসিকতাৰে এই আঁচনি হাতত লোৱা হৈছে আধুনিক ধ্যান ধাৰণাৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে যাতে আগন্তুক দিনত এই আৰক্ষী থানালৈ যিকোনো পৰ্যায়ত যদি নাগৰিক আহে সকলোৱে যেন ইয়াত কমফৰ্টেবল ফিল কৰে অসমৰ বান ক্ষয়ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা দুজনীয়া প্ৰতিনিধি দল এটা শুকুৰবাৰে মাজুলী জিলা ভ্ৰমণ কৰে দলটোৱে দুপৰীয়া গড়মূৰত উপস্থিত হৈ উপায়ুক্তৰ লগতে জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হয় ইয়াৰ পিছতে বিয়লি মাজুলীৰ শেহতীয়া বান প্ৰভাৱিত হোৱা এলেকাসমূহ পৰিদৰ্শন কৰে কেন্দ্ৰীয় জল আয়োগৰ সঞ্চালক সুধীৰ কুমাৰ আৰু কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অভিজিত আগৰৱালাক লৈ গঠিত দুজনীয়া কেন্দ্ৰীয় দলটোৱে মাজুলী সুৰক্ষা কবচ স্বৰূপ হালধিবাৰী বেচামৰা মাথাউৰিৰ বনগাঁও অংশ পৰিদৰ্শন কৰে নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে বিটিচি দখলৰ বাবে কঁকালত টঙালি বান্ধি ফিল্ডত নামিছে হাগ্ৰামা মহিলাৰ বিস্ফোৰণত বেকফুটত প্ৰমোদ বড়ো বিটিআৰ চুক্তিৰ জৰিয়তে বড়োলেণ্ডত এক বিশেষ ইমেজ গঢ়ি পৰিষদীয় নিৰ্বাচনী যুঁজত নমা প্ৰমোদ বড়ো ধৰাশায়ী হৈছে হাগ্ৰামাৰ আক্ৰমণত বিজেপি প্ৰমোদ বড়ো এক বুজাবুজিৰে পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি ইউপিপিএল বিস্ফোৰণ হাগ্ৰামা মহিলাৰে প্ৰমোদ বড়োৰ লগত বুজাবুজি হৈছে ৰঞ্জিত দাস ডাঙৰীয়াৰ মুখৰ পৰাই ওলাইছিল বিটিআৰে ধ্বংস কৰিব বড়ো জাতিক বিটিআৰ চুক্তি এটা বৃহৎ শূন্য আৰু কি ভৱিষ্যত থাকিব চুক্তিখন ইমপ্লিমেণ্ট হ'ব নেকি ইমপ্লিমেণ্ট নকৰে হাগ্ৰামা মহিলাৰীৰ এইদৰে ইটোৰ পিছত সিটো বিস্ফোৰণ বৰ্তমান ৰাজ্যপালৰ শাসন চলি থকা বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত নামি ইউপিপিএল আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে ঘটোৱা বিস্ফোৰণত বিবুদ্ধিত প্ৰমোদ বড়ো সপোনৰ দুনিয়াত আছে আৰু সপোনৰ দুনিয়াত যি মানুহবিলাক থাকে তেখেতসকলক যদি নিৰ্বাচিত কৰি মানে পাৱাৰ বহায় তো ৰাইজৰ মানে এটা ক্ষতি হ'ব এটোকে মই ৰাইজক সকীয়াই দিছোঁ কিন্তু শুকুৰবাৰৰ দিনটোত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হৈছে নিৰ্বাচনে স্থিৰ কৰিব বিপিএফ বিজেপিৰ মিত্ৰতা থাকিব নে নাই মধুচন্দ্ৰিকাৰ অন্ত পৰিব নেকি বিজেপি বিপিএফৰ মিত্ৰতাৰ বিষয় লৈ পেলাই ফাইনেলাইজ এতিয়াও নহল আশা ৰাখো আমি কেইদিনৰ মাজত যেতিয়া ডিসিশন হ'ব আপোনালোকক আমি জনাম বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰয়ৰ এই বক্তব্যই বিপিএফ আৰু বিজেপিৰ মাজত যে সংঘাত গভীৰ সেই কথা স্পষ্ট কৰিলে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিপিএফক বিশ্বাসঘাতকতা কৰা আৰু প্ৰমোদ বড়োৰ সৈতে গোপন বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি কোৱাটোৱে প্ৰমাণ কৰিলে ইমান দিনে হাগ্ৰামা মহিলাৰীয়ে কৈ অহা কথাবোৰ এতিয়া বিটিচি নিৰ্বাচনত নিৰ্ভৰ কৰিব বিপিএফ বিজেপিৰ মিত্ৰতা কিমান দিনলৈ অক্ষুণ্ণ থাকিব এটা কথা ঠিক যে বিজেপিয়ে বিটিচিত খেলিব কৌশলী খেল বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ সহযোগত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট সমস্যা প্ৰথম সংবাদৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ